মুঠতে ওপৰত সৰুৱাই লৈয়ে গ'ল আৰু ক'ব নাজানো টিঙৰ নাম কেঞ্চি নে কি বুলি কয় সেইবোৰ উৰুৱাই লৈ গ'ল টিংবোৰ ভাঙিলে কিছুমান লোহাৰ ভাঙিলে মুঠতে নিশা শুবলৈ নাপালোঁ আৰু নিশা কিমান সময়ত আহিছে ধুমুহা 9টামান বজাত আহিছে 9:30 বাজিছিলে 9:00 ৰাতি কেনেকৈ থাকিলে আপুনি ৰাতি ভতিজাটোৱে লৈ গ'লহি আমাক ইয়াত নাথাকে কোন থাকে আপোনালোকে আমি ঘৰত বুঢ়া বুঢ়ী আৰু ল'ৰা এটা আছে এই কালি নিশা প্ৰায় 9:30 বা 10 বজাত মানে এজাক বিশাল ধুমুহা আহিলে শিল বৰষুণ এই বৰষুণত আমাৰ ইমানেই বস্তু হানি হ'ল যে এই বাঁহ গছ গোহালি ঘৰ আমাৰ ভাইটি মেচিন এই কাম কৰাৰ বাঁহ বেতৰ কাম কৰাৰ অন্যান্য সঁজুলি আছিলে মেচিন ঘৰ আছিলে এই ঘৰটো ভাগিলে আৰু ডাঙৰ গছ এজোপা দুজনে গাবুতি নোপোৱা গছ এজোপাৰ আলি কাষত পৰিলে আৰু কঁঠাল গছ 4 জোপা ভাগিলে ডাঙৰ ডাঙৰ বাগানটো পাত মই ছিঙাই নাছিলোঁ আজিলৈকে আৰম্ভ কৰিছিলোঁ মুঠে 11 কেজি পাত ছিঙিছিলোঁ গোটেই বাগান 3 বিঘা বাগান খতম এখিলাও পাত নাই তলত পৰি আছে গুণধান আধা বিঘামান আছিলে গুণধান বিঘা গ'ল কচু এডৰা আছিলে কচু ডৰা গ'ল জাহাজী কল আছিলে প্ৰায় মোৰ 25 জোপামান খতম চেপেটা কৰি পেলালে সৰু পুলি ৰুইছিলোঁ কিন্তু গোটেইখিনি হেৰি হৈ গ'ল গোহালি ঘৰ ভাগিলে হাঁহ গঁৰাল ভাগিলে পাকঘৰ ভাগিলে তেনেকে গোটেই মানে কলগছ বাঁহ গছৰ পৰা আৰম্ভ কৰি এমুৰ পৰা ধুনি পেলালে মানে ক্ষতি মানে আমাৰ এই চুকটো এই 5 মিনিটৰ চাইটৰ গাঁৱৰ আমাৰ গাঁওখন একে এখন টিপমীয়া গাঁও পৰিব টিপমীয়া গাঁও 1 নং টিপমীয়া পৰিব মোৰ বেক চাইডে এইপিনে প্ৰায় মানে ঘৰ নাই বুলি ক'লেও বেয়া নহয় থাকিবলৈ এই এতিয়া এজন মোৰ ভাইটি এজন আহিছিলে মোৰ পিন্ধিবলৈ মোৰ চোলা এটা নাই বুলি কৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা